পেপাৰ 2 হৈছে GS1 আজি আমি আলোচনা কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যি মেইন এক্সামিনেশন এই মেইনছৰ যি কিখন পেপাৰ আছে সেই পেপাৰ কেখনৰ আমি পেপাৰ 2 খন আলোচনা কৰিম GS1 আৰু ইয়াৰ আগৰ ভিডিওটো মই প্ৰিলিমছৰ ভিডিও দিছো বুলি ইতিমধ্যে তোমালোকক কৈছো আৰু লগতে পেপাৰ 1 এসএ পেপাৰখনৰ ভিডিও আমি আপলোড কৰিলো তোমালোকে সবিশেষ সেইখিনি জ্ঞান লৈ লবা আৰু আজি আমি পেপাৰ 2 GS1 ৰ বিষয়ে আলোচনা কৰিছো আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজন কৰা সিভিল সাৰ্ভিস এক্সামিনেশন আৰু পেপাৰ 1 মেইনছৰ এসএ পেপাৰ আৰু এইখন পেপাৰৰ টোটাল মাৰ্কস আছিল 250 মাৰ্কস 3 আৱাৰ্স পেপাৰ 2 হৈছে GS1 দুই নম্বৰ পেপাৰখন হৈছে GS1 আৰু এই GS1 ৰ টোটাল মাৰ্কস আছে 253 আৱাৰ্স ইয়াৰ মেইন কন্টেন্ট কিটা হৈছে ইন্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ এণ্ড সোসাইটি এণ্ড জিওগ্ৰাফি অফ ইন্ডিয়া এণ্ড ওয়াৰ্ল্ড ছাত্ৰ-ছাত্ৰী সকলে পোন প্ৰথমে GS1 খন APSC পেপাৰ 2 GS1 খনৰ কাৰণে ইন্ডিয়ান হিষ্ট্ৰী খিনি জানিব লাগিব আসাম হিষ্ট্ৰী ওয়াৰ্ল্ড হিষ্ট্ৰী হেৰিটেজ কালচাৰ সোসাইটি লগতে জিওগ্ৰাফি ইন্ডিয়া আৰু ওয়াৰ্ল্ডৰ জিওগ্ৰাফি জানিব লাগিব আৰু এই সমূহ যিখিনি কন্টেন্ট ইতিমধ্যে আমি মেইন কন্টেন্ট কিটা দেখুৱাইছো এইখিনি কন্টেন্ট কিন্তু সদায় যিখিনি ষ্টেটিষ্টিক পাৰ্ট সেই ষ্টেটিষ্টিক পাৰ্টৰ লগত যিখিনি কাৰেন্ট এফেয়াৰ্স জড়িত হৈ থাকে নিউজত প্ৰায় মেইন পাৰ্টখিনিৰ লগত কাৰেন্ট এফেয়াৰ্সৰ বিষয়ে আলোচনা কৰি থকা হয় নিউজ পেপাৰ এনালাইসিছতে হওক বা মেইন যিখিনি নিউজ চেনেল সেই নিউজ চেনেল বিলাকত এইবিলাক ডে টু ডে লাইফত ডিসকাস হৈ থাকে গতিকে এনসাৰখিনি প্ৰিপাৰেচন কৰোঁতে কিন্তু তেনেদৰে কৰিব লাগিব তেতিয়াহে সফল পোৱা যাব ইয়াৰ সাব কন্টেন্ট প্ৰথম কন্টেন্টটো লিখা আছে ইন্ডিয়ান কালচাৰ shall cover the silent aspect of arts forms literature and architecture from ancient to modern items unit 2 modern Indian history from about the middle of 18th century until the present significant events personalities issues unit 3 the freedom struggle its various stages and importance contributions from different parts of the country. Unit 4 post-independence consolidation and recognition within the country. Unit 5 silent features of Indian society diversity of India. Unit 6 role of women and women's organization population and associate issues poverty and development issues urbanization and their problems and remedies 7 effect of globalization of Indian society unit 8 social empowerment communalism and regionalism and secularism unit 9 silent features of India's and world's physical geography unit 10 distribution of natural resources across the world including South Asia and Indian subcontinent factors responsible for the location of primary secondary and tertiary sector industries in various parts of the world including India next unit 11 important geographical phenomena such as earthquake, tsunami, volcanic activity, cyclone, etc. Geographical features and their location changes in critical geographical features including water bodies and ice caps and in flora and fauna and the effect of such changes. ছাত্ৰ-ছাত্ৰীসকল এয়া আছিল GS1 পেপাৰ 2 আৰু মেইন কন্টেন্ট কিটাৰ লগতে আমি আজি পেপাৰ 2 GS1 ৰ সাব কন্টেন্ট খিনি আলোচনা কৰিলো গতিকে এই দৰে যিখিনি আলোচনা কৰিলো তেনেদৰে ইউনিট সমূহ ষ্টাডি কৰিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ চেনেলটোত যি APSC প্লেলিষ্টত গৈ সবিশেষ APSC সমূহ ভিডিও চাবলৈ যত্ন কৰিবা যাৰ ফলত তোমালোক উপকৃত হ'বা পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ লগ পাব বিচাৰিছো আজি ভিডিওটো ইমানটা সামৰণি মাৰিছো যদি কিবা থাকি গৈছে নিশ্চয় সংযোগ কৰিবা পৰৱৰ্তী পৰ্যায়ত আমি নতুন ভিডিওত আৰু সংযোগ কৰিবলৈ যত্ন কৰিম ধন্যবাদ